বহুতে এটা কথা মোক কৈ আছিল যে কম্পাৰ্টমেণ্টেল এক্সামত এমচিকিউত পাছ কৰিছো, ডেছক্ৰিপটিভ যিখন প্ৰশ্নত 40 মাৰ্কছ আহিব নাহে। বহুতে কৈছে যে 90 মাৰ্কছ আহিব, আপোনাৰ কথাটো বিশ্বাস ল'ব পাৰিম নে নোৱাৰিম, তেনেকুৱাকে কৈ আছিল। মই সেইকাৰণে এইখন কুৱেশ্যন পেপাৰ আলোচনা কৰিম। জেনেৰেল মেথছত তোমালোকে দেখা পাইছা ডাইৰেক্ট লিখা আছে তোমালোকৰ ডেছক্ৰিপটিভ পাৰ্ট বুলি, য'ত তোমালোকৰ 45 নাম্বাৰ আছে, য'ত তোমালোকে এইখনত মাত্ৰ 14 নম্বৰ পালে পাছ কৰিবা। ছাত্ৰ-ছাত্ৰীসকল, কম্পাৰ্টমেণ্টেল এক্সাম দেখা পাইছে এখন যোৱা বছৰৰ কুৱেশ্যন পেপাৰ আৰু এইখন জেনেৰেল মেথছৰ। যিসকলে এমচিকিউত পাছ কৰিছে তেওঁলোকৰ নহয়, যিসকলে ডেছক্ৰিপটিভত এমচিকিউত পাছ কৰিছিল সেইটো আৰু লিখিব নালাগে, সেইটো নাম্বাৰ যোগ হৈ যাব। তোমালোকে যিমান নম্বৰ পাইছা সেই নম্বৰটোৱে থাকিব আৰু লগতে তোমালোকৰ ইয়াত যিমান পোৱা এইটো যোগ হ'ব, অৰ্থাৎ যি হয় সেই নম্বৰ তোমালোকৰ প্লাছ হৈ যাব। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ডেছক্ৰিপটিভত মাত্ৰ পাব লাগিব 14 নম্বৰ। ইয়াত তোমালোকৰ প্ৰশ্নখন দেখা পাইছে তোমালোকে মেট্ৰিকৰ দৰেই প্ৰশ্ন, মানে তোমালোকৰ মেইন মেট্ৰিক পৰীক্ষাৰ দৰে উৎপাদক বিশ্লেষণ কৰা আছে, 1 নম্বৰটো দিয়া আছে। এইবিলাক সকলো আলোচনা কৰিম আমাৰ যিটো অনলাইন ক্লাছ আছে, মেথ, সায়েন্স, ছচিয়েল সায়েন্স, ইংলিছ আৰু যিটো অসমীয়া, এই 5টাকৈ ছাবজেক্ট আমি পঢ়ুৱাম, কমন নোটছ দিম। আৰু তাৰ বাবে লোৱা গৈছে মাত্ৰ 99 টকা, অৰ্থাৎ 99 টকা। তোমালোকে ভাবা 99 টকাটো ইমান ডাঙৰ নহয়, যিহেতু মোৰ কষ্ট থাকে সেইকাৰণে লোৱা গৈছে। আৰু নহ'লে তোমালোকে ভালদৰে ৰিজাল্ট নকৰিলে কিন্তু এবছৰ গুচি যাব যদি কম্পাৰ্টমেণ্টেলটো পাছ কৰিব নোৱাৰা। লাষ্ট অপশ্যন কম্পাৰ্টমেণ্টেল। যদি তোমালোকে এই পৰীক্ষাটো পাছ কৰা, আকৌ তোমালোকৰ ফ্ৰেণ্ডৰ লগত পঢ়িব পাৰিবা। যদি পাছ কৰিব নোৱাৰা তেতিয়াহ'লে তোমালোকে কিন্তু আকৌ তোমালোকে 10ত পঢ়িবা, মন ভাঙি যাব। গতিকে সেইকাৰণে মন ভাঙিব নালাগে, তোমালোকে এইটো ভালদৰে দিয়া, তেতিয়াহ'লে তোমালোকে আকৌ ফাৰ্ষ্ট ইয়েৰত পঢ়িবা। ইয়াত দিয়া আছে দেখুওৱা যে প্ৰত্যেক যোগাত্মক যুগ্ম অখণ্ড সংখ্যাই 2q আৰ্হি আৰু প্ৰত্যেক যুগ্ম অখণ্ডই 2q + 1 আৰ্হি, য'ত q কোনোবা অখণ্ড সংখ্যা। আমি যোৱাবাৰো পঢ়াইছিলো ষ্টুডেণ্টক, মেক্সিমাম ষ্টুডেণ্টে পাছ কৰিছে। 3 নম্বৰটো দিয়া আছে তেনেকুৱাকে, প্ৰশ্নটো তোমালোকে চোৱা। মই এনচাৰখিনি বাৰু নেক্সট আলোচনা কৰিম। জাষ্ট তোমালোকক মই প্ৰশ্নখন কেনেকুৱা তোমালোকে সুধি আছে, টান আহিব নে সহজ আহিব। দেখা পাইছে প্ৰমাণ কৰা যে 10⁴³ থিটা 10² থিটা = 6⁴ থিটা - 6² থিটা দিয়া আছে। তোমালোকে দেখা পাইছা এনেকুৱা একে নিচিনা প্ৰশ্ন মেট্ৰিকৰ দৰে সমাধান কৰা, তোমালোক সমাধান কৰা আহিছিল। 7 নম্বৰ তেনেকুৱাকে দিয়া আছে, দেখা পাইছা প্ৰশ্নখিনি। মই জাষ্ট প্ৰশ্নখিনি তোমালোক শ্বেয়াৰ কৰিছো। এইটো হৈছে 10⁷ - 62 সমান্তৰাল প্ৰগতিৰ শেষৰ ফালৰ পৰা প্ৰথম পদটোৰ ফাললৈ 11তম পদটো উলিওৱা। তাৰপিছত তেনেকুৱাকে দিয়া আছে। 9 নম্বৰ দিয়া আছে তোমালোকৰ ত্ৰিভুজৰ পৰা দিছে। 10 নম্বৰটো তোমালোকক দিয়া আছে ৰম্বাছৰ কালি উলিওৱা। ইয়াত 45 মিনিটত তোমালোকে পাব লাগিব মাত্ৰ 14 নম্বৰহে পাব লাগিব, একো টান নহয়। ইয়াত তোমালোকৰ বৃত্তৰ পৰা আহিছে এইটো প্ৰশ্ন। প্ৰমাণ কৰা যে প্ৰতিটো বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান। তাৰপিছত 12 নম্বৰ প্ৰশ্নটো আছে, এইটো বৃত্ত সম্বন্ধীয় কালিৰ পৰা আহিছে। নেক্সট হৈছে ইয়াত তোমালোকক পৃষ্ঠকালি উলিয়াব দিছিল। 14 নম্বৰ প্ৰশ্নটো ঠিক তেনেদৰে দিয়া আছে, যিটো ইয়াত তথ্যবিধি অধ্যয়ন কৰি কি উলিয়াব দিছে, মাধ্যম আৰু উন্নতি নিৰ্ণয় কৰিব দিছে। তাৰপিছত তোমালোকে চোৱা 15 নম্বৰটো দিয়া আছে, যিটো অংকনৰ পৰা দি দিছে। ঠিক আছে, একেবাৰে সহজ হয়, অংকন কৰিব দিছে। এমচিকিউ তোমালোকৰ নাহে, অলপ কাম হৈ থকাৰ কাৰণে অসুবিধা পাইছে চাগে তোমালোকে, কাম আহি আছো মাজে মাজে। 16 নম্বৰটো চোৱা তোমালোকৰ, আৰু 16টোৱে হৈছে লাষ্ট প্ৰশ্ন। একেবাৰে কেইটা প্ৰশ্ন আছে, মাত্ৰ 16টা প্ৰশ্ন আছে, য'ত 45 মাৰ্কছ থাকে আৰু লগতে সময় থাকে, কিন্তু যথেষ্ট 2 ঘণ্টা সময় থাকে। গতিকে ছাত্ৰ-ছাত্ৰীসকল ইমান চিন্তা কৰিব নালাগে, ধুনীয়াকে পঢ়ি যোৱা আৰু আমাৰ অনলাইন টিউচনত জইন হ'বৰ কাৰণে হোৱাটছএপটোত SMS কৰা। সোনকালে তোমালোকে এটা ছাবজেক্টত মাত্ৰ 99 টকাকে লোৱা হৈছে। গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে জইন হ'ব বিচাৰে তাত মই QR কোড এটা পঠিয়াই দিম, তাতে পে'মেণ্টটো কৰাৰ লগে লগে এটা ছিষ্টেমত যাব পাৰিবা। এতিয়া তোমালোকে অকলে পঢ়ি থাকি আছা, যেতিয়া আমাৰ লগত যাবা তেতিয়া আমাৰ এটা গ্ৰুপ থাকিব, গ্ৰুপ ষ্টাডি কৰিব পাৰিবা। তেতিয়াহ'লে তোমালোকৰ নিচিনা বহু ছাত্ৰ-ছাত্ৰী একেলগে যেতিয়া পঢ়িবা, তোমালোকৰ মনটো ভাল লাগিব আৰু পঢ়াৰ এটা উৎসাহো বাঢ়িব আৰু পৰীক্ষাটো ধুনীয়াকৈ পাছ কৰিব পাৰিবা। ঠিক আছে, বাই।